খুব ভাল খেলিছে ল'ৰাবিলাকে। এতিয়া মই অসমৰ ছেক্ৰেটাৰী হয়, বড়োলেণ্ড এফচিও মোৰ টীম হয়, কাৰ্বি আংলঙো মোৰ টীম হয়। যিকোনো এটা টীম ভাল খেলিছে, ভাল লাগিছে। আৰু ইয়াৰ জৰিয়তে আমি যিটো অসমৰ লোকেল প্লেয়াৰ তেখেতসকলক আমি প্লেটফৰ্ম দি পিনি আমি নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল লেভেলত লৈ যাব লাগিব। এনে আজিৰ খেলখনলৈ কি আশা আছিলে, মানে কোৱালিফাই কৰাৰো এটা চান্স আছিলে? বড়োলেণ্ড এফচি আপোনাৰ যদি 2 গ'ল আৰু মাৰিলে 6-0 জিকিছে, 2 গ'ল আৰু পালে মষ্ট প্ৰবেবলি কোৱাৰ্টাৰ ফাইনেলৰ কাৰণে কোৱালিফাই হ'লেহেঁতেন, কিন্তু এইটো নহ'ল। তথাপিও ল'ৰাবিলাকে ভাল খেলিছে, ভাল লাগিছে। তেখেতসকলে হলিচৰণ যিটো খেলিছে, হেট্ৰিক মাৰিছে, গ'ল মাৰিছে, তেখেতৰ যিটো অভিজ্ঞতা আমি বহুত শিকিব লগা আছে। আৰু দলটোক আকৌ কিদৰে আগুৱাই নিয়াৰ পৰিকল্পনা আছে, আৰু কি কি টুৰ্ণামেণ্টত আপোনালোকে ভাগ ল'ব আগলৈ? দলটোক আমি প্ৰফেচনেলিভাৱে আগুৱাই লৈ যোৱাৰ কাৰণে কাম কৰি আছোঁ। অসমত যাতে আমাৰ আই লিগ টীম ওলাই যায়, অসমৰ পৰাই ISL খেলিব পৰা টীম ওলাই যায়, ইয়াৰ কাৰণে কাম কৰিব লাগিব। আমি গোটেই অসমৰ পৰাই প্লেয়াৰ লৈ পিনি কেনেকৈ আমি নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলত খেলিব পাৰে, এইটো লেভেলত আমি কথাটো চিন্তা কৰিব লাগিব। আৰু যিমান পাৰে আমি অসমৰ প্লেয়াৰবিলাকক প্লেটফৰ্ম দিয়াৰ কাৰণে আমি কথাটো চিন্তা কৰিব লাগিব। কাম কৰিম, কাম কৰি যাম, আৰু আমাৰ যিবিলাক ল'ৰা ছোৱালী তেখেতসকলৰ কাৰণে প্লেটফৰ্ম দিয়াৰ কাৰণে কামটো কৰি থাকিম। খুব ভাল খেলিছে ল'ৰাবিলাকে। এতিয়া মই অসমৰ ছেক্ৰেটাৰী হয়, বড়োলেণ্ড এফচিও মোৰ টীম হয়, কাৰ্বি আংলঙো মোৰ টীম হয়। যিকোনো এটা টীম ভাল খেলিছে, ভাল লাগিছে। আৰু ইয়াৰ জৰিয়তে আমি যিটো অসমৰ লোকেল প্লেয়াৰ তেখেতসকলক আমি প্লেটফৰ্ম দি পিনি আমি নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল লেভেলত লৈ যাব লাগিব। এনে আজিৰ খেলখনলৈ কি আশা আছিলে, মানে কোৱালিফাই কৰাৰো এটা চান্স আছিলে? বড়োলেণ্ড এফচি আপোনাৰ যদি 2 গ'ল আৰু মাৰিলে 6-0 জিকিছে, 2 গ'ল আৰু পালে মষ্ট প্ৰবেবলি কোৱাৰ্টাৰ ফাইনেলৰ কাৰণে কোৱালিফাই হ'লেহেঁতেন, কিন্তু এইটো নহ'ল। তথাপিও ল'ৰাবিলাকে ভাল খেলিছে, ভাল লাগিছে। তেখেতসকলে হলিচৰণ যিটো খেলিছে, হেট্ৰিক মাৰিছে, গ'ল মাৰিছে, তেখেতৰ যিটো অভিজ্ঞতা আমি বহুত শিকিব লগা আছে। আৰু দলটোক আকৌ কিদৰে আগুৱাই নিয়াৰ পৰিকল্পনা আছে, আৰু কি কি টুৰ্ণামেণ্টত আপোনালোকে ভাগ ল'ব আগলৈ? দলটোক আমি প্ৰফেচনেলিভাৱে আগুৱাই লৈ যোৱাৰ কাৰণে কাম কৰি আছোঁ। অসমত যাতে আমাৰ আই লিগ টীম ওলাই যায়, অসমৰ পৰাই ISL খেলিব পৰা টীম ওলাই যায়, ইয়াৰ কাৰণে কাম কৰিব লাগিব। আমি গোটেই অসমৰ পৰাই প্লেয়াৰ লৈ পিনি কেনেকৈ আমি নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলত খেলিব পাৰে, এইটো লেভেলত আমি কথাটো চিন্তা কৰিব লাগিব। আৰু যিমান পাৰে আমি অসমৰ প্লেয়াৰবিলাকক প্লেটফৰ্ম দিয়াৰ কাৰণে আমি কথাটো চিন্তা কৰিব লাগিব। কাম কৰিম, কাম কৰি যাম, আৰু আমাৰ যিবিলাক ল'ৰা ছোৱালী তেখেতসকলৰ কাৰণে প্লেটফৰ্ম দিয়াৰ কাৰণে কামটো কৰি থাকিম।